মিস্ত্ৰীহঁত আছে এনে মন্দিৰ না এইটো বেলেগ বস্তু এটা বেলেগ বস্তু না অঁ খোজ খালিবা বনাইছোঁ খোজ খালিবা হয় নেকি মজা 3 কিলোমিটাৰ লম্বা হ'ব ওখ হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আশা কৰোঁ নিশ্চয় আপোনালোকে সকলোৱে ভালে আছে তো মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এখন সৰুকৈ মন্দিৰ বনাই থকা হৈছে এই মন্দিৰখনত কাম চলি আছে তো আপোনালোকক দেখুৱাইছোঁ সেই কাম মানে কেনেকৈ কাম কৰিছে মানে মন্দিৰখন বনাব তো আপোনালোকক দেখুৱাই আছোঁ দেখিছে এইখনে হৈছে মন্দিৰ আৰু সেইটো দেখিছে ঢালাই দি থকা হৈছে ন ঢালাই দিয়া হৈছে সেইটো হ'ব মেইন মন্দিৰখন আৰু এইফালে দেখিছে চাৰিওপাশে মানে এনেকৈ বান্ধি ৰাখিছে মানে ঢালাই ঢালিব আৰু বিম ঢালিব তো এইখন মানে বাৰিণ্ডাৰ নিচিনা মানুহ ইয়াতে ঘূৰিব পাৰিব মন্দিৰত মানে অহাৰ আগতে মানুহ কিছুমান মন্দিৰত ঘূৰে ন ঘূৰিব লাগে এনেকৈ ঘূৰাৰ কাৰণে মানে ইয়াতে জেগা ৰাখিছে দেখিছে তো ভাল লাগিব দেই মন্দিৰখন যেতিয়া হৈ উঠে আৰু দেখুৱাইছোঁ আপোনালোকক আৰু ভীম ঢলাৰ কাৰণে আমাৰ মছলা দেখিছে মছলা মানে ঢালাই ৰেডি কৰি আছে এনেকৈ তো আমি ঢালাই বনাম ঢালাই বনাৰ পিছত আমি ভীমবিলাক ঢালিম তো কেনেকৈ কি পৰিমাণত কেনেকৈ চিমেণ্ট দিব লাগে কি পৰিমাণত বালা দিব লাগে কি পৰিমাণত পানী দিব লাগে আপোনালোকে গোটেইবোৰ দেখুৱাইছোঁ আমাৰ হেড মিস্ত্ৰী সেইজন আমাৰ হেড মিস্ত্ৰী দেই মানে বহুত মানে মোবাইলত ওলাবলৈ বহুত লাজ কৰে আমাৰ হেড মিস্ত্ৰী যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল লাগে তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব